ৰাইজ আপোনালোকৰ ফালে গৰম কেনেকুৱা হৈছে বাৰু ক'বচোন ন। বহুত গৰম পৰিছে। মইতো এনেকৈ থাকিলে নহ'ব, কাপোৰযোৰ চেঞ্জ কৰি আহি বহিয়ে দেখিছে আমাৰ জিমদাকো মোক মৰম কৰিবলৈ লাগিলে। এইজনীও বহুত মৰম লগা দেই, এইজনী বৰ মৰম লগাই থাকে। তাৰপিছত আকৌ কালেকশ্যনৰ মিটিং এখন আছিলে আবেলি টাইমত, আকৌ তাত নগ'লেও নহ'ব, তাত গ'লো। এয়া ক'ৰবাত যদি ৰৈ কথা পাতিছে, ক'ৰবাত আকৌ এইবিলাক নাটক। একচুৱেলি ভাল লাগে দেই এনেকুৱা পথাৰৰ মাজত বতাহ, মানে গছ গছনি বতাহটো গাত লাগিলে দেহাটো হাত পৰি যায়। এইগৰাকী আকৌ নাচিবলৈ লাগিলে বতাহৰ কোব দেখি। চ' আমি আৰু আহি আছোঁ ফাইনেলি আমি মানুহ ঘৰত আহি মানে মানুহ এঘৰত হৈছে পালোহি। তাৰপিছত আমি মিটিং হিচাপ নিকাচৰ মানে কিছুমান কথা আছিলে ন, মানে বিহু ফাংচনৰ। চ' আমি পালোহি তাত। চবেই বহি কথা শুনি আছে আৰু। তাৰপিছত চাহ দিলে, আমি চাহ তাহ খাই ঘৰ আহোঁ মানে সন্ধিয়াই হ'ল নহয় ইজনী মা। তাৰপিছত মই বোলো আজি কি আনিছে চাওঁগৈ, পাকঘৰত গৈ চালোঁ কি এখন ঢাক টকাই চাইছোঁ, খাচী মাংস আনিছে আজি পাপাই।